হেল্ল' গাইছ, আমাৰ এতিয়া আহি পাইছে বিশিষ্ট ব্যক্তি এগৰাকী ব্যক্তি হ'ল বিকি, যাৰ নাম আমি এতিয়া শুনিবলৈ পাইছোঁ। তেখেতে শুনিবলৈ পাইছোঁ যে 18 বছৰ কম বয়সতে তেওঁ এতিয়া বংশত মাৰ ষ্টাৰ্ট কৰি দিছে আৰু লগতে মদ্যপান লগতে সুৰাপানো কৰে। তেওঁৰ দৰে এজন মহান ব্যক্তি আমাৰ লগত এতিয়া উপস্থিত হৈছে। তেখেতৰ ফেচ দেখাবলৈ মই এতিয়া আপোনালোকক হেৰি কৰিম, তাই ঢাকি ৰাখিব চেষ্টা কৰিছে। যিমান জলম মই তাক দেখাবলৈ চেষ্টা কৰিম। আপোনালোক গাই চাওক, এইজন বিশিষ্ট ব্যক্তি, এইগৰাকী নাম হ'ল বিকি। তাৰ মাকক আজি ভিডিঅ'টো ভাইৰেল কৰা হ'ব ৰাতাৰাতিয়ে, আপোনালোকে চাই ল'ব গাইছ। এইজন হ'ল মহান ব্যক্তি, যিগৰাকী ব্যক্তিৰ কথা আমি গম পাইছোঁ যে আপুনি 18 বছৰ কম বয়সতে আপুনি সুৰাপান আৰু মদ্যপান কৰা ষ্টাৰ্ট কৰিছে। কেলে 2004 জন্ম হৈছিলো, আজি সেইটো ডেটত 20 বছৰ হৈছে। গম পাইছো 20 বছৰ খাব পাৰি। আপুনি এতিয়া যে ক'লে 20 বছৰ খাব পাৰি বুলি, এইটো কোনটো আপোনাৰ আইনত লিখা আছে, আইন সংবিধানত লিখা আছে যে আপুনি 20 বছৰ বয়সত আপুনি মদ্যপান সুৰাপান কৰিব পাৰে? আপুনি প্ৰশ্নৰ উত্তৰ দিয়ক। এইটোৰ আইনত আছে। কোনটো আইনত দেখাওক এবাৰ আপুনি? কোনটো? এইটো আপোনাৰ মাৰ তাতে ভিডিঅ' ভাইৰেল কৰা হ'ব ৰাতাৰাতি, আপোনাৰ ভিডিঅ' ভাইৰেল কৰা হ'ব আপোনাৰ মাৰ তাতে। সৰি, মই জইন কৰিব একো অৱস্থা নাই। আপুনি এতিয়া মদ্যপান কৰি ফুল নিচা আছে। এতিয়া আপোনাৰ এই নিচাযুক্ত ব্যক্তিজনক আপোনাৰ মাৰ লগত চিনাকি কৰাই দিব খোজোঁ আৰু এই নিউজ ৰাতাৰাতিতে। আপোনাৰ এইটো নিউজত এইজন ব্যক্তিয়ে ক'ব কিবা, কওক চৰকাৰে, আপুনি ক'ব কিবা। আপুনি এইটো নিউজত আপুনি বেয়া কথা ক'ব নোৱাৰিব, অশ্লীল কথা ক'ব নোৱাৰিব, কাৰণ কি বিকি মাকৰ তাতে এইটো ভিডিঅ'টো ভাইৰেল কৰা হ'ব। এজন ছোৱালী ধৰি লৈ আনিছে, তাৰপিছত ক'ব আপুনি কাণ্ড কৰিছে ইয়াতে, হয় ক'ব কাণ্ড। তেনেতে মই আহি পালো, হয় ছোৱালীটো দেখাই দিয়া, ছোৱালীটো দেখাই দিয়া। এইটো ছোৱালীটো, বিশেষ ছোৱালীটো মুখখন ঢাকি ৰাখিছে। তেওঁ এতিয়া মুখখন দেখাবলৈ আমি প্ৰত্যেক চেষ্টা কৰিম, কেমেৰামেন ভাস্কৰৰ সৈতে আমি দেখাব চেষ্টা কৰিম। দেখাওক আপুনি মুখখন দেখাবলৈ চেষ্টা কৰিম। এইটো মুখটো দাঁতটো ওলাই দিছে, কোনোবা মিয়া ছোৱালী লৈছে আৰু এখেতেও মেইন চাপৰ্ট কৰিছে। আপুনি কিবা ক'ব? মিয়া নহয়। এইটো চাওক, বংশত মৰা ষ্টাৰ্ট কৰি দিছে এতিয়া বিকিয়ে। ৰাতাৰাতি ভিডিঅ' ভাইৰেল কৰাব এইটো ভিডিঅ'টো, কাৰণ কি এইটো বংশত মৰা ষ্টাৰ্ট কৰিছে এতিয়া কম বয়সতে। এতিয়া বংশত মাৰে এইজন ব্যক্তিয়ে, মধ্য ব্যক্তিয়ে। চাই লওক এতিয়া কোন ব্যক্তি এইগৰাকীয়ে, চাই লওক গাইজ কোন ব্যক্তি। এইটো কইনাজনী মুখখন ঢাকি ৰাখিছে।